2024 চনৰ শেষৰ ফালে হ'বলগীয়া যিটো উপনিৰ্বাচন আমাৰ সেই উপনিৰ্বাচনত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিয়াৰ কথাটো আমি গুণাগুঠা কৰি আছোঁ। তাৰ কাৰণে আমাৰ ছাৰ্ভে এটা চলি আছে আৰু তাৰ কাৰণে আমাৰ দলৰ পিনৰ পৰা প্ৰত্যেকটো উপনিৰ্বাচন হ'বলগীয়া আচলতে 9টা সমষ্টিতে হ'বগৈ লাগে, কাৰণ বহুত কংগ্ৰেছৰ MLA গৈ বিজেপিত সোমাইছে, তেওঁলোকৰো আসনবিলাক খালী হ'ব লাগে। যদি 9টা বিধানসভা সমষ্টি তেতিয়া হয়তো খালী হোৱাৰ চান্স আছে, আৰু টোটেল 9টা যদি বিধানসভা সমষ্টি খালী হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজৰ দলে তাত একাধিক সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। তাৰ কাৰণে আমাৰ কাম কাজ চলাই আছোঁ আৰু আশা কৰোঁ যে ৰাইজে এইবাৰ বিৰোধী ঐক্যমঞ্চক আদৰি ল'ব আৰু ৰাইজে এইবাৰ সাম্প্ৰদায়িক বিজেপিক, ফেচিষ্ট বিজেপিক, আমাৰ সকলোৰে মুখবিলাক চিলাই পেলোৱা বিজেপিক, বাক স্বাধীনতা খৰ্ব কৰা বিজেপি দলক এইবাৰ সকলোৱে আমি বিৰোধিতা কৰিব পাৰিম, সকলোৱে ঐক্যবদ্ধভাৱে আমি পৰাজিত কৰিব পাৰিম। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ কেইটামান পুখুৰী খান্দি অসমৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধান কৰিম বুলি যি কৌতুক, যি হাঁহি উঠা বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্যই অসমবাসী বানপীড়িত ৰাইজক আচলতে অপমানিত কৰিছে। এইজন অমিত শ্বাহে নিজে ঘোষণা কৰি গৈছিলে 2019 চনত যে বিজেপিক ভোট দিয়ক, বানমুক্ত অসম পাব। তেওঁৰ সেই 5 বছৰ পাৰ হৈ গ'ল, অসমক কোনেও বানপানীৰ পৰা মুক্ত কৰিব নোৱাৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে অসমক বানমুক্ত কৰা হ'ব। JP নাড্ডাই প্ৰতিশ্ৰুতি দিছিলে, আৰু আপোনালোকে জানে যে বিজেপি দলৰ যি ভিজন ডকুমেণ্ট, সেই ভিজন ডকুমেণ্টত কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছে যে অসমক বানমুক্ত কৰিব, আৰু পীযুষ হাজৰিকাৰ কথাটো ক'বই নালাগে। অহংকাৰী পীযুষ হাজৰিকাই সদায় দপদপাই আছে যে অসমক বানমুক্ত কৰি দিয়া হ'ল। কিন্তু দেখা গৈছে মাত্ৰ আহাৰৰ বানপানীটো আহোঁতে, জেঠতো মানুহ মৰিলে 8জন 9জন, এতিয়া আহাৰৰ বানপানী পৰ্যন্ত এতিয়ালৈকে 30জনমান মানুহ, মই পেপাৰতহে পাইছোঁ দেই, 30জনমান মানুহ ইতিমধ্যে মৰিলে। তাৰমানে বানমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰখনে বানমুক্ত অসম গঠন কৰাৰ ক্ষেত্ৰত 100% বিফল হৈছে। আনকি পীযুষ হাজৰিকাই নিজেই কৈছে যে তেওঁ নিজৰ জাগিৰোড সমষ্টিটোৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁ সক্ষম নহয়। সমস্ত টকা ঢালি দিও তেওঁ জাগিৰোডৰ, তেওঁ নিজৰ অকল এটা বিধানসভা সমষ্টিৰ বানপানী সমস্যাটো সমাধান কৰিব নোৱাৰে। গতিকে বিজেপিৰ বানমুক্ত কৰাৰ যি তেওঁলোকৰ শ্লোগান আছিলে, বানমুক্ত অসমৰ যি সপোন অসমৰ মানুহক দেখুৱাইছিলে, সেইটো যে ভুৱা আছিলে, সেইটো যে মিছা আছিলে, সেইটো যে কেৱল মানুহক দেখুৱাবলৈ কৰা বক্তব্য আছিলে, সেয়া যে নিৰ্বাচনী জুমলা আছিলে, সেইটো প্ৰতিপন্ন হৈছে। আৰু এই মুহূৰ্তত মই সেইকাৰণে আজি আচলতে ইমান মানে ফিতাহী কথা কোৱা, ইমান অহংকাৰী কথা কোৱা, ইমান মানে বডি লেংগুৱেজ, যিটো বডি লেংগুৱেজ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ, সেই পীযুষ হাজৰিকা ডাঙৰীয়াই যেতিয়া অসমৰ প্ৰথমটো বানপানী জেঠ মাহতে যেতিয়া 9জন বা 8জন মানুহ মৰিছে, তেতিয়াই তেওঁ পদত্যাগ কৰিব লাগিছিল। এতিয়ালৈকে অসমত কিমানখন, প্ৰত্যেকখন জিলাতেতো মানে 14ৰ পৰা 19খনমান জিলাত এতিয়া বানপানী হ'লেই। এতিয়ালৈকে প্ৰায় 30জনমান মানুহ মৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমতে প্ৰকাশ পাইছে। তো যদি অকল আহাৰ মাহলৈকে 30জন মানুহৰ মৃত্যুবৰণ কৰে, তেতিয়াহ'লে মানুহ কিমান মৰিব বানপানীত আপোনালোকে নিজে চাওক। গতিকে এতিয়া পীযুষ হাজৰিকাই কেৱল আৰু কেৱল নিজৰ জহটো মৰাৰ বাহিৰে, নিজৰ গৌৰৱটো প্ৰকাশ কৰাৰ বাহিৰে, নিজৰ অহংকাৰটো দেখুওৱাৰ বাহিৰে আচলতে বানপানী সমস্যা সমাধানৰ মৌলিক কিছুটো সামান্যতমো তেওঁলোকে আগবঢ়াই নিব পৰা নাই। আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিটো বানমুক্ত অসমৰ যিটো কথা কৈছিলে, সেই কথাটো যে তেওঁ ব্যৰ্থ। কেইটামান পুখুৰী খান্দি অসমক বানপানীমুক্ত কৰিম বুলি কোৱা কথাটোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে এওঁলোকৰ হাতত কোনো ধৰণৰ দীঘলীয়া প্লেন নাই। এওঁলোকে অসমক বানমুক্ত কৰিবৰ কাৰণে কোনো ধৰণৰ একশ্যন প্লেন তৈয়াৰ কৰিব পৰা নাই। এওঁলোকৰ কোনো ভিজন নাই, এওঁলোকৰ কোনো অসম সম্পৰ্কে গৱেষণা নাই, এওঁলোকৰ উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে চিৰিয়াছ চিন্তা নাই, এওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনা নাই। এইটোৱেই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এই বক্তব্যই, এই পাতল, এই কৌতুকপূৰ্ণ,
এই অসমৰ মানুহক অপমান কৰা এই বক্তব্যই আচলতে প্ৰমাণিত কৰিলে। আৰু মই সেইকাৰণে গৃহমন্ত্ৰীৰ এই বক্তব্যক নিন্দা কৰিছোঁ আৰু অতি সোনকালে অসমক বানমুক্ত অসম কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিজেপি চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে যি ভিজন আছে যি পৰিকল্পনা আছে সেই পৰিকল্পনা অসমৰ ৰাইজৰ সন্মুখত মুকলি কৰি দি ৰাজহুৱা কৰি দি সেই পৰিকল্পনাৰ কথা অসমৰ ৰাইজক জনাব লাগে, ১ নম্বৰ কথা। আৰু ২ নম্বৰ, অসমক কেনেকৈ বানমুক্ত কৰিব তাৰ ওপৰত অসম বিধানসভাত বিশেষ অধিৱেশন আয়োজন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে বিজেপি চৰকাৰ জিকাৰ পাছতে ইটোৰ পিছত সিটো জনগণ বিৰোধী সিদ্ধান্ত লৈছে। লগে লগে ডিজেল আৰু পেট্ৰলৰ দাম বঢ়াই দিলে, সকলো খোৱা বস্তুৰ দাম বঢ়াই দিলে, ঔষধৰ দাম বঢ়াই দিলে, তাৰপিছত আকৌ কেইটামান কমাইছে বাৰু এইকেইদিনত, টোল গেটৰ টেক্সটো বঢ়াই দিলে। চাৰিওফালে অসমৰ মানুহৰ ওপৰত যি কৰ সন্ত্ৰাস বুলি কয় জানো, টেক্স টেৰৰিজিম, এনেকুৱা ধৰণে তেওঁলোকে নমাই নিছে যে অসমৰ মানুহ জীয়াই থকাৰ অৱস্থাটো নাইকিয়া হৈ গৈছে। টোল গেটত টেক্স দিব লাগে, ৰাস্তাত মানে ট্ৰেক্টৰ এখন ৰাস্তাত উঠিলেই লগে লগে MVI ধৰে, আপোনাৰ বেটেৰী ৰিক্সাবিলাক যিবিলাক ইলেক্ট্ৰনিক ৰিক্সা সেইবিলাকৰ ওপৰত আক্ৰমণ, এজন মানুহে গাড়ী এখন চলাব নোৱাৰে, বাছ চলাব নোৱাৰে, ট্ৰাক চলাব নোৱাৰে, এফালে চিণ্ডিকেটত পইচা, আনফালে আকৌ MVIৰ দৰে MVI বা DTI ধৰি আকৌ পইচা। মুঠতে কোনো মানুহক শান্তিৰে এই বিজেপি চৰকাৰখনে থাকিবলৈ দিয়া নাই। আৰু টোল গেট মানে ২৭খন টোল গেট গোটেই অসমত বহুৱাব খুজিছিল, আৰু ইতিমধ্যে কিমানখন কাৰ্যকৰী হৈ আছে আপোনালোকে দেখিছে। গতিকে এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে তেওঁলোকে অসমৰ জনগণৰ ওপৰত অত্যাচাৰ নমাইছে আৰু অসমৰ জনগণৰ ওপৰত অত্যাচাৰ নমাই তেওঁলোকে মানে অসমৰ মানুহক মানে কৰ সন্ত্ৰাসিত কৰি পেলাইছে। গতিকে মই ভাবোঁ যে চৰকাৰে টোল গেটসমূহ বন্ধ কৰিব লাগে, টোল গেটসমূহ বন্ধ কৰি ভাঙি দি আচলতে সকলো মানুহক যাৱতীয় তেওঁলোকে যিহেতু টেক্স সকলোৱে দিয়ে থাকে, ৰোড টেক্স দিয়ে, ভেহিকুল টেক্স দিয়ে, প্ৰপাৰ্টি টেক্স দিয়ে, আমি চব টেক্স দিয়ে থাকোঁ, যে আকৌ টোল টেক্স লোৱাৰ কোনো প্ৰয়োজনেই নাই, প্ৰশ্নই উঠিব নোৱাৰে। গতিকে মই টোল টেক্স বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। মই অকলতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনে সমগ্ৰ অসমৰ ৰাজনৈতিক পৰিৱেশটোক পৰিৱৰ্তন কৰি থৈ গৈছে। সমগ্ৰ অসমৰ ৰাইজে এতিয়া সিদ্ধান্ত লৈছে, আমি যিটো গাঁৱে ভূঞে গৈ ৰাইজৰ লগত কথা পাতি অনুভৱ কৰিছোঁ যে ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক, বিজেপি চৰকাৰখনক ৰাইজে বিদায় দিব। সেইকাৰণে চাৰিওফালে উজনিৰ পৰা নামনিলৈকে, বৰাক উপত্যকাৰ পৰা কাৰ্বি আংলঙলৈকে আমি দেখিবলৈ পাইছোঁ যে এতিয়া বিজেপি বিৰোধী ঢৌ এটাৰ সৃষ্টি হৈছে। সেইকাৰণে আমাৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে আমি সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিব, আমি নিজৰ নিজৰ সাংগঠনিক কাম কাজবিলাক আগবঢ়াই নিব লাগিব, আমাৰ যিমানবিলাক কাম কাজ আছে সেইবিলাক কৰিব লাগিব। কিন্তু আমি শত্ৰুপক্ষক এই মুহূৰ্তত দুৰ্বল বুলি ভাবিলে নহ'ব। আপোনালোকে নিজেই দেখিছে যে বিজেপি যেতিয়া পৰাভূত হ'ল, পৰাভূত হোৱাৰ পাছৰ পৰা তেওঁলোকে এতিয়া আগৰ নিচিনা উস্তাদি মৰা কথাবিলাক কোৱাটো বন্ধ কৰিছে, অহংকাৰী কথাবিলাক কোৱাটো আগতকৈ কমাই তেওঁলোকে ফিল্ডলৈ যাবলৈ চেষ্টা কৰিছে। আৰু এই সময়খিনিত আমি বিৰোধী পক্ষই সেইকাৰণে তাতকৈ কেইবাগুণ বেছিকৈ আমি ফিল্ডলৈ যাব লাগিব। আমি এতিয়া অকল টক শ্ব'ত বহি থাকিলে নহ'ব, আমি ছ'চিয়েল মিডিয়াত কথা কৈ থাকিলে নহ'ব। আমাৰ বিৰোধী পক্ষই প্ৰকৃত অৰ্থতে তৃণমূল পৰ্যায়ৰ ৰাইজৰ লগত এতিয়া সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিব লাগে। অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলে আমি ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলা উচিত। অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলে আমি লগ লাগি এইবাৰ উপ নিৰ্বাচনটো খেলা উচিত। 16টা বিৰোধী ৰাজনৈতিক দলে আমি ঐক্যবদ্ধভাৱে 2026 চনৰ কাৰণে বিজেপিক পৰাভূত কৰাবৰ কাৰণে, বিজেপিক বিদায় দিবৰ কাৰণে, অহংকাৰী, স্বেচ্ছাচাৰী, সাম্প্ৰদায়িক বিজেপিক বিদায় দিবৰ কাৰণে, মূল্যবৃদ্ধিৰে দেশৰ অৱস্থাটো কোঙা কৰি পেলোৱা বিজেপিক বিদায় দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। মই কেৱল বাৰম্বাৰ এটাই কথা কৈ আছোঁ যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলোৱে এতিয়া অহংকাৰ ত্যাগ কৰিব লাগিব। বিৰোধী ঐক্যমঞ্চৰ প্ৰত্যেকজন নেতাকৰ্মীয়ে এতিয়া ৰাইজৰ মাজলৈ যাব লাগিব, কথা কোৱাটো কমাই দিব লাগিব। বিজেপিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত ঝাটকা পোৱাৰ পাছত কিন্তু তেওঁলোকে মই দেখিছোঁ যে ফিল্ডলৈ যাবলৈ আৰম্ভ কৰি দিছে।
আগৰ নিচিনা মানে অহংকাৰী দাম্ভিক কথাবিলাক অলপ কমাই এতিয়া তেওঁলোকে ফিল্ডলৈ যোৱা আৰম্ভ কৰিছে। তেওঁলোকে ভয় খাইছে, তেওঁলোকে ৰাইজৰ ওচৰত নতজানু হ'ব। এতিয়া বহুত পইচা পাতি খৰচ কৰিব, এতিয়া মানুহৰ মগজু কিনিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ল'ব, এতিয়া বিভিন্ন ধৰণৰ টোপ দিব। এতিয়া গতিকে এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ সময়। সেইকাৰণে অহা 2 বছৰ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কাজ কৰি আমাৰ অসমৰ পৰা স্বৈৰাচাৰী, সাম্প্ৰদায়িক, জনগণ বিৰোধী, ফেচিষ্ট এই যি বিজেপি দল, এই বিজেপি দলক বিদায় দিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। আৰু তাৰে প্ৰস্তুতি হিচাপত মই আজি সোণাৰীলৈ আহিছোঁ। অসমৰ প্ৰতিখন জিলাত গৈ সাংগঠনিক কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো সমষ্টিত এখন এখনকৈ মিটিং পাতিবলৈ চেষ্টা কৰিছোঁ আৰু কৰ্মীবিলাকৰ মনৰ ভাৱ বুজ ল'ব খুজিছোঁ, ক'ত কেনেকুৱা হৈ আছে, ক'ত কেনেকুৱা ধৰণে কাম কৰিব লাগিব। তাৰে অংশস্বৰূপে আজি আপোনালোকৰ চৰাইদেউ জিলাৰ সোণাৰীলৈ আহিছোঁ আৰু ৰাইজৰ লগত, আমাৰ দলৰ কৰ্মীসকলৰ লগত বাৰ্তালাপ কৰি তেখেতসকলৰ মনৰ ভাৱ বুজ ল'ব খুজিছোঁ। আচলতে যোৰহাট আসনখনত পৰাজিত হোৱাটোৰ যিটো ট্ৰমা বুলি কয়, সেই ট্ৰমাটোৰ পৰা এতিয়াও মুখ্যমন্ত্ৰী উঠিব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীজনে যে আকৌ কেইদিনমানৰ আগত তেওঁ কৈছিলে যে এতিয়া আমি ৰাজনীতি নকৰোঁ, এতিয়া আমি অকল উন্নয়নমূলক কাম কৰিছোঁ। কিন্তু আপোনালোকে দেখিলে যে কালি নে পৰহি তেওঁ আকৌ ৰাজনীতিৰ কথাবিলাক ক'বলৈ ল'লে। আকৌ ফুল ফৰ্মত তেওঁৰ পুৰণি স্বভাৱটো, তেওঁ সাম্প্ৰদায়িক স্বভাৱটো আকৌ জাগি উঠিলে। তেওঁ বৰ্ণবাদী স্বভাৱটো আকৌ জাগি উঠিলে। আপোনালোকে সকলোৱে দেখিছে। তাৰ কাৰণটো হ'ল যে তেওঁ এতিয়াও যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দিয়া কোবটো, তেওঁৰ কঁকালত দিয়া কোবটো, হিমন্ত বিশ্ব শৰ্মাই নিজকে ইমান দিন ধৰি অপ্ৰতিৰোধ বুলি ঘোষণা কৰি আছিলে। হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকৈ প্ৰজেক্ট কৰিছিলে যে য'ত হিমন্ত বিশ্ব শৰ্মা থাকিব তাত মানে তেওঁ জিকিবই। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকুৱা ধৰণে চেম্পিয়ন হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছিলে যে হিমন্ত বিশ্ব শৰ্মা যদি থাকে তেতিয়াহ'লে আন সকলোৰে পৰাজয় নিশ্চিত, তেওঁ অপৰাজেয়। এই যিটো তেওঁ তেওঁ এটা প্ৰচাৰ কৰিব খুজিছিলে, নিজৰ এটা ইমেজ বনাব খুজিছিলে, সেই ইমেজটো 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাটে সম্পূৰ্ণৰূপে ভাঙি পেলালে। সেইকাৰণে মানুহটো একদম সাংঘাতিক ধৰণে হতাশগ্ৰস্ত হৈ গৈছে। সাংঘাতিক ধৰণে তেওঁ ট্ৰমাত পৰি গৈছে। সাংঘাতিক ধৰণে তেওঁ কোব খোৱা সাপৰ নিচিনা হৈ গৈছে। কঁকালত একদম সাংঘাতিক ধৰণে কোব খোৱা সাপৰ নিচিনা হৈ গৈছে। সেইকাৰণে তেওঁ যদিও ভাবি আছে যে এতিয়া মই মনে মনে থাকি কাম কৰিব লাগিব, তেতিয়াহে আকৌ মানুহে ভাল পাবৰ চান্স থাকিব, কিন্তু যিহেতু তেওঁ এনেকুৱা ডাঙৰ কোব খাইছে, তেওঁ মাজে মাজে আকৌ ফটকৈ এইটো কি কৰা বুলি কয় যে আকৌ উঁঠ দি উঠে। তেওঁ আকৌ প্ৰলাপ বকিবলৈ আৰম্ভ কৰে। সেইকাৰণে আমি দেখিছোঁ যে তেওঁ এইবাৰ আমি আকৌ সাম্প্ৰদায়িক কথা কোৱা দেখিলোঁ। আমি দেখিলোঁ যে তেওঁ সংখ্যালঘুসকলৰ বিৰুদ্ধে আকৌ বক্তব্য দাঙি ধৰিলে। তেওঁ ক'লে যে নৰেন্দ্ৰ মোদীৰ টকাৰে PMAY ঘৰ পাইছে, কিন্তু তাৰ পাছতো বিজেপিক ভোট দিয়া নাই। তাৰমানে কি, নৰেন্দ্ৰ মোদীৰ বাপেকৰ টকাৰে আমাক ইয়াত কিবা দি থকা হৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ টকাৰে, তেওঁৰ দেউতাকৰ টকাৰে, তেওঁৰ ঘৰৰ টকাৰে, তেওঁৰ পত্নীৰ টকাৰে আমাৰ ইয়াতো অৰুণোদয় দি থকা হৈছে নেকি? এই যে তেওঁ যে ক'লে যে নৰেন্দ্ৰ মোদীৰ পৰা লোন খাই কংগ্ৰেছৰ গুণ গাইছে বুলি যে তেওঁ কৈছে, এই কথাটোৱে প্ৰমাণ কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীজন এজন অগণতান্ত্ৰিক ব্যক্তি, এজন ফেচিষ্ট ব্যক্তি, এজন সাম্প্ৰদায়িক ব্যক্তি। আৰু তেওঁ কেতিয়াও কোনোপধ্যে গণতান্ত্ৰিক পৰিভাষা তেওঁ কেতিয়াও বুজি নাপায়। তেওঁ নিজকে ৰজা বুলি ভাবে আৰু আন সকলোকে প্ৰজা বুলি ভাবি ৰজাই প্ৰজাক দিছে, সেই পুৰণি সামন্তীয় কথাটো তেওঁ ইয়ালৈ আনিব খোজে। তেওঁ বুজি নাপায় যে গণতান্ত্ৰিক দেশ এখনত যিমান আঁচনি লোৱা হয়, সকলো আঁচনিৰ ধন ৰাইজৰ ধন, আৰু ৰাইজৰ ধনটো তেওঁ কেৱল বিতৰণ কৰি দিয়ে চৰকাৰৰ মানুহবিলাকে, আৰু বিতৰণ কৰি দিওঁতে তেওঁলোকে কমিশ্যনো খায়। গতিকে তেওঁক এটা আঁচনি লোৱাৰ কাৰণে আচলতে তেওঁক কোনো ক্ৰেডিট দিয়াৰ প্ৰয়োজন নাই, তেওঁক গালিহে পাৰিব লাগে, তেওঁক সমালোচনাহে কৰিব লাগে, কাৰণ তেওঁলোকে তাৰ পৰা কমিশ্যনে খায়। দ্বিতীয় কথাটো হ'ল, অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে শিক্ষকসকলে বিজেপিক ভোট দিয়া নাই। শিক্ষকসকলৰ বিৰুদ্ধে ইটোৰ পাছত সিটো অপমানজনক বক্তব্য তেওঁ প্ৰকাশ কৰি আছে।
কোনে কাক ভোট দিব সেইটো সকলোৰে নিজৰ ব্যক্তিগত সিদ্ধান্ত নহয় জানো? সেইটো ব্যক্তিগত স্বাধীনতা নহয় জানো? মুখ্যমন্ত্ৰীয়ে ক'ত গম পালে যে শিক্ষকসকলে ভোট দিয়া নাই? ক'ত? তেওঁ বেলট বক্স চাবলৈ পাইছিলে নেকি? তেওঁ EVM মেচিনৰ ভিতৰত সোমাইছিলে নেকি? তেওঁ গৈ য'ত ভোট দিয়ে ভোট কেন্দ্ৰত তেওঁ সোমাই চাই আছিলে নেকি যে শিক্ষকসকলে ভোট দিয়া নাই? আৰু তেওঁ যে কৈছে যে সংখ্যালঘুৱে নৰেন্দ্ৰ মোদীৰ লোন খাই কংগ্ৰেছৰ গুণ গাইছে, সংখ্যালঘুৱে তেওঁলোকক ভোট দিয়া নাই, কৰিমগঞ্জত যে তেওঁলোকৰ বিজেপি দলটো জিকিলে কাৰ ভোটেৰে জিকিলে? তাততো সংখ্যাগৰিষ্ঠ সংখ্যালঘু মানুহ। তেওঁ তাত সংখ্যালঘুৰ ভোট লৈছেনে নাই? তেওঁ ব্লেকমেইল কৰি তাৰ যিমানবিলাক কৰিমগঞ্জত যিবিলাক ফৰেষ্ট এলেকাত বসবাস কৰা সংখ্যালঘু মানুহ আছিলে তেওঁলোকক ব্লেকমেইল কৰিলে যে তোমালোকে যদি ভোট নিদিয়া তেতিয়াহ'লে তোমালোকৰ ঘৰবিলাক ভাঙি দিয়া হ'ব, এইবুলি সংখ্যালঘুৰ ভোট ল'লে। সংখ্যালঘুৰ যিমানবিলাক 2 নম্বৰী মানুহ আছিলে, ড্ৰাগছ বিক্ৰী কৰা মানুহ, চুপাৰী চিণ্ডিকেট কৰা মানুহ, কয়লাৰ চিণ্ডিকেট কৰা মানুহ, বেপাৰী 2 নম্বৰী বদমাছ, সিহঁতক সকলোকে হিমন্ত বিশ্ব শৰ্মাই মাতি আনি মিটিং কৰি কৈছে যে তহঁতে যদি ভোট নিদিয়াও তেতিয়াহ'লে তহঁতক সকলোকে ব্যৱস্থা লোৱা হ'ব, এইবুলি কৈ ব্লেকমেইল কৰি সংখ্যালঘুৰ ভোট তাতো লৈছে। তৃতীয় কথা, সংখ্যালঘুৰ ভোট লৈছে AIDFৰ পৰা। আমি কৰিমগঞ্জত AIDFৰ ভোটবিলাক চববিলাক চিফ্ট কৰাইছে, মুছলমান ভোটবিলাক চিফ্ট কৰাইছে বিজেপিলৈ। AIDF আৰু বিজেপি যে ককাই ভাই, কৰিমগঞ্জৰ নিৰ্বাচনটো চাই দিলে গম পায়। কৰিমগঞ্জত সংখ্যালঘুৰ AIDFৰ ভোটবিলাক বিজেপিৰ হাতলৈ চিফ্ট কৰাৰ কাৰণেহে তেওঁলোক জিকিবলৈ সক্ষম হ'ল। গতিকে সংখ্যালঘুৰ ভোট পাই জিকা নাই এই কথাটো সম্পূৰ্ণ মিছা। তেওঁলোকে সংখ্যালঘুৰ ভোট লৈছে, আনকি নগাঁৱতো বহুত সংখ্যক সংখ্যালঘুৰ তেওঁলোকে ভোট পাইছে, কিন্তু সংখ্যালঘু ভোট পোৱাৰ পাছতে কেইদিনমানৰ আগত সংখ্যালঘুৰ লগত নাচ দিলে, তেওঁ ডান্স কৰিলে, আৰু তাৰ কেইদিনমানৰ পাছতে নিৰ্বাচন যোৱাৰ লগে লগে আকৌ তেওঁ পুৰণি খেলাখন আৰম্ভ কৰিলে, সাম্প্ৰদায়িক খেলাখন। আকৌ তেওঁ শৰাইঘাটৰ তথাকথিত ৰণখন আৰম্ভ কৰি দিলে। আকৌ তেওঁ সাম্প্ৰদায়িকতাৰ ৰচনা কৰিবৰ কাৰণে তেওঁ আকৌ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিলে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ সাম্প্ৰদায়িক ঘৃণনীয় ব্যক্তিজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ এজন জঘন্য সাম্প্ৰদায়িক ব্যক্তি, আৰু জঘন্য সাম্প্ৰদায়িক ব্যক্তি হোৱাৰ কাৰণে তেওঁ এই কথা ক'ব পাৰিছে। দ্বিতীয়তে, তেওঁ সাংঘাতিক ধৰণে অগণতান্ত্ৰিক আৰু ফেচিষ্ট ব্যক্তি। শিক্ষকসকলক যিধৰণে বাৰম্বাৰ তেওঁ অপমান কৰি আহিছে, প্ৰত্যেক দিনাই শিক্ষকসকলক তেওঁ মাল বুলি কয়, শিক্ষকসকলক তেওঁ মদ খোৱাক লৈ ইনচাল্ট কৰে, শিক্ষকসকল অথচ তেওঁ নিজেই আকৌ গোটেই অসমত আটাইতকৈ বেছি মদ বিতৰণ কৰা চৰকাৰখনে হ'ল বিজেপি চৰকাৰ। তো আকৌ সেই শিক্ষকসকলক তেওঁ বাৰম্বাৰ অপমান কৰি এতিয়া আকৌ এবাৰ কৈছে যে শিক্ষকসকলে আমাক ভোট দিয়া নাই আৰু শিক্ষকৰ ভোট বোলে তেওঁলোকক নালাগে, শিক্ষকৰ ভোট পালে বোলে তেওঁ টেনশ্যনত থাকে। এই কথাবিলাকৰ জৰিয়তে তেওঁ গোটেই গণতান্ত্ৰিক ব্যৱস্থাটো ভাঙি মষিমূৰ কৰি দিয়া নাইনে বাৰু? গণতান্ত্ৰিক ভাষাটোক তেওঁ বৰবাদ কৰি দিয়া নাইনে বাৰু? তেওঁ স্বৈৰতান্ত্ৰিক আৰু ফেচিষ্ট বক্তব্য দাঙি ধৰা নাইনে বাৰু? গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যবিলাকক এক অগণতান্ত্ৰিক বক্তব্য, আৰু আমি প্ৰত্যেকজন নাগৰিকে হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচিষ্ট, এই সাম্প্ৰদায়িক, এই স্বৈৰতান্ত্ৰিক, এই আঁফলা, এই বিভাজনকামী, এই ঘৃণা বিয়পোৱা বক্তব্যবিলাকৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে মাত পাতিবলৈ সাজু হ'ব লাগিব। মই হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ এনেকুৱা সাম্প্ৰদায়িক চৰিত্ৰ এৰিবৰ কাৰণে সকীয়াই দিছোঁ, তেওঁ এনেকুৱা ধৰণৰ বিভাজনকামী চৰিত্ৰ এৰিবৰ কাৰণে সকীয়াই দিছোঁ, আৰু তেওঁক এনেকৈ ধৰণে শিক্ষকসকলৰ নিচিনা প্ৰবৃত্ত বৃত্তিত জড়িত ব্যক্তিসকলক কৰা অপমান ভৱিষ্যতে নকৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই সকীয়াই দিছোঁ।